মানুহজনে নোবেল বঁটা লাভ কৰিছিল হয় অৰ্থনীতিত নোবেল বঁটা লাভ কৰিছিল এইগৰাকী মহম্মদ ইউনুছে কিন্তু তেওঁৰ এতিয়া যিবোৰ কাৰুকাৰ্য তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে নোবেলৰ যোগ্য আছিল নে এইজন ইউনুছ কিয় মই জনাইছো বিস্তৃতভাৱে পাকিস্তানৰ পাছত এইবাৰ উভত গুৰে নাচিছে সৰু বাংলাদেশৰ নতুন মানচিত্ৰত সোমাল উত্তৰ পূব ঝাৰখণ্ড বিহাৰ উৰিষ্যা কাৰ বলেৰে বলিয়ান হৈ বাংলাদেশে লৈছে এই পদক্ষেপ চাওহক আমাৰ এই প্ৰতিবেদনত বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰত সোমাল অসম তথা উত্তৰ পূৰ্বাঞ্চল বিহাৰৰ পৰা ম্যানমাৰলৈ এটা বৃহৎ অংশ সাঙুৰি প্ৰকাশ মানচিত্ৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মানচিত্ৰ প্ৰদৰ্শন কৰি অপপ্ৰচাৰ মৌলবাদী সংগঠনৰ তুৰস্কৰ সমৰ্থিত মৌলবাদী সংগঠনৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট শেহতীয়াকৈ মহম্মদ ইউনুছে বাংলাদেশ শাসন কৰিবলৈ লোৱাৰ পাছতে ৰাষ্ট্ৰখনত বেয়াকৈ গা কৰি উঠিছে মৌলবাদী সংগঠনসমূহে তাৰে উদাহৰণ এইখন মানচিত্ৰ এই মানচিত্ৰখন বাংলাদেশৰ এই বৃহৎ মানচিত্ৰখনত আকৌ স্থান লাভ কৰিছে ভাৰতৰ এক বৃহৎ ভূখণ্ডই মানচিত্ৰখনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিহাৰ ঝাৰখণ্ড পশ্চিমবংগ আৰু ম্যানমাৰৰ এটা বৃহৎ অংশই লাভ কৰিছে স্থান অৰ্থাৎ এইখন হেনো বৃহৎ বাংলাদেশৰ মানচিত্ৰ আশ্চৰ্যজনক কথাটো হ'ল এই মানচিত্ৰখন আকৌ মুকলি কৰিলে বাংলাদেশৰ মৌলবাদী সংগঠন সালতানেট ই বাংলাই সংগঠনটো আকৌ তুৰস্কৰ সমৰ্থিত এটা মৌলবাদী সংগঠনটোৱে এই মানচিত্ৰখন ঢাকা বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত প্ৰদৰ্শন কৰি ফুৰিছে স্বাভাৱিকতে বাংলাদেশৰ এনে কাণ্ডৰ পাছতে সকলোতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও কোনেও গুৰুত্ব সহকাৰে লোৱা নাই এই বিষয়টো অখিল গগৈৰ মতে বাংলাদেশখনক আমাৰ ভাৰতৰ অংশ কৰি পেলাব লাগিব দখল কৰি পেলাব লাগিব সৰু পাৰ্টি কানচেপা দি আমি ঠাণ্ডা কৰি দিব পাৰোঁ বাংলাদেশ এখন সৰু দেশ কানচেপা দি আমি সৰু ভাইটিক কানচেপা দিয়াৰ নিচিনাকৈ ঠাণ্ডা কৰি দিব পাৰোঁ মোদীয়ে মানে চবৰ লগত বেয়াকৈ বাংলাদেশকো কণ্ট্ৰল কৰিব নোৱাৰা পৰিস্থিতি হৈছে মোদী ডাঙৰীয়াৰ ক্ষেত্ৰতে আহ্বান জনাওঁ যে অকণমান ডিপ্ল'মেচিটো শিকক আকৌ ৰিপুণ বৰাৰ মতে বাংলাদেশৰ যাৰ কোনো এতিয়া এটা ভাৰতৰ কাৰণে বাংলাদেশ 1 মিনিটৰ এটা মাৰি দিলে বাংলাদেশ উৰি যাব ভাৰতৰ কাৰণে গতিকে বাংলাদেশে এইবিলাক কৰিছে কাৰোবাৰ প্ৰৰোচনাত কৰিছে বেলেগ ৰাষ্ট্ৰৰ পৰা এইবিলাক হৈছে এটা কূটনীতি এইবিলাকৰ কোনো ভেলু নাইকিয়া এইটো বাংলাদেশে এইবিলাক কৰি থাকিলেও যেনেকৈ আপোনাৰ এই ধোঁৰা সাপে ফুচফুচনি দি থাকে কোনো বিষ নাইকিয়া কোনেও কেয়াৰ নকৰে কথাটো তেনেকুৱা বাংলাদেশে এইবিলাক কথা কৈ থকাটো এই মানে হাতীৰ গা লৈ আপুনি তৰাৰ ফৰমুঠি মৰাৰ নিচিনা কথা শেহতীয়াকৈ পাকিস্তানক সহযোগ কৰি বাণিজ্যিক ক্ষেত্ৰত ভাৰতৰ সৈতে তুৰস্কৰ সম্পৰ্ক ছেদ হোৱাৰ পাছতেই এইদৰে বাংলাদেশক উচতনি দিছে বুলি বহুতে এতিয়া অভিহিত কৰিছে সকলোৰে মাজত চৰ্চা চলিছে বাংলাদেশৰ এনে সপোন একেবাৰে হাস্যকৰ নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ